নমস্কাৰ। আজি আমি আলোচনা কৰিম নিউমেৰিকেল কিছুমান প্ৰব্লেম। তো এইটো অলপ লৈ আহিছোঁ বেলেগৰ পৰা ৱেবছাইটৰ পৰা। তো ইয়াতে আমি কি ধৰণে কামটো কৰিব লাগে চোৱা এনেকুৱা ধৰণৰ অপশ্যন দিয়া থাকিব, তো MCQ বুলি কোৱা হয়। তো এই ধৰণৰ বি চি ডি এইবোৰ অপশ্যন দিয়া থাকে, তেতিয়াহ'লে আমি ইয়াতে কি কৰিব লাগে চোৱা। নিশ্চয় ইয়াতে তোমালোকৰ 50 দি দিবা, হয় নে নাই? কাৰণ ইয়াতে কি আছে, এইটো যে আছে -5 স্কুৱেৰ। ওকে, -5 যদি এনেকুৱা ব্ৰেকেট দি স্কুৱেৰ থাকে তেতিয়াহে 25 আহে। কিন্তু -5 স্কুৱেৰ দিছে মানে কি মাইনাছটো থাকিবই, 25 আহিব। বুজি পাইছনে কথাটো? ইয়াতে এইটো ঘটনা হৈছে। ইয়াৰে উত্তৰ আহিব এনচাৰ নম্বৰ A 0, কিয়নো -5 স্কুৱেৰ প্লাছ 25 ইকুৱেলছ টু কিমান সুধিছে, তেনেহ'লে -5 স্কুৱেৰৰ মানে -25 প্লাছ 25 কি আহিব ইয়াতে চোৱা। ইয়াতে যদি আমি কাটাকাটি কৰোঁ, 25ৰ লগত 25 মাইনাছ আৰু প্লাছ থাকিব নহয়, সেইকাৰণে এইটো কি হ'ব, কাটা যাব। ইয়াৰে আমি অপশ্যন নম্বৰ কি পালো, অপশ্যন নম্বৰ A। এইটোলৈ মন কৰা। এইটো এটা ত্ৰিভুজ হয় জানো? ত্ৰিভুজটো নহয়, এইটো এটা চতুৰ্ভুজ হয় নে? বাহু কেইটা আছে ইয়াৰে গণিব লাগিলে? বাহু আছে 4টা। কৈ ইয়াতে 1, 2, 3, 4টা। এনেকুৱা ধৰণৰ যেতিয়া চিত্ৰ দেখা পাবা আৰু তোমাক ক'ব এই কোণাটো উলিওৱা, তেতিয়াহ'লে এইটো কোণা আৰু এইটো কোণা যোগ কৰি যি পাবা, গোটেইকেইটা যোগ কৰি যি পাবা ইয়াতে বহুৱাই দিবা, সেইটো হ'ব ইয়াৰে উত্তৰ। তেনেহ'লে ইয়াতে কি পাম, 42 ডিগ্ৰীটো নিলিখিলেও হ'ব এতিয়া, প্লাছ 64 প্লাছ 50 সমান কিমান পাম, 100 হয় হয়নে? 106 প্লাছ 50 কিমান হ'ব, 156। তেনেহ'লে এক্সৰ ইয়াতে কি হ'ব, 156 ডিগ্ৰী। ইয়াৰে হ'ব এইটো উত্তৰ। ঠিক আছে, এনেকুৱা ধৰণৰ যেতিয়া চিত্ৰ পাবা এই ধৰণে কামটো কৰি ল'লে হৈ গ'ল। এতিয়া আহোঁ এইটোলৈ। ইয়াতে কি কৈছে চোৱা, মেথছ পাজল। এটা তোমালোকে নিয়ম শিকিছিলা, বৰ্ড মাছ নে ব্ৰেকেটছ, তাৰপিছত অৰ্ডাৰ। প্ৰথমতে আমি এই ব্ৰেকেটৰ কামটো কৰিম, তাৰপিছত অৰ্ডাৰ, জোৰা, ডিভিজন মানে হৰণ কৰিম, তাৰপিছত মাল্টিপ্লিকেশ্যন কৰিম। তো এই নিয়মতে যদি আমি কৰিব লাগে কামটো, তেতিয়াহ'লে আমি ইয়াতে কি কৰিম, প্ৰথমতে চোৱা 36 দিয়াই আছে, মাইনাছ 4 3 গুণে কিমান হ'ব, 12 হয়নে? 4 3 গুণে 12 হৰণ 3। এতিয়া 37টো থাকিবই, -12ক যদি 3ৰে হৰণ কৰোঁ কিমান পাম, 3 4 গুণে 12। তেনেহ'লে 37ৰ পৰা 4 গ'লে কিমান থাকিব, 32। তেনেহ'লে অপশ্যন নম্বৰ হ'ব A। এতিয়া আমি আহোঁ এইটোলৈ। ইয়াতে কি কৈছে আমি এইটোও চাওঁ। চোৱা হৰণ আছে কিন্তু ইয়াতে হৰণ চিন দিয়া আছে, কিন্তু হৰণ চিন দিয়া থাকিলে আমি জানো হৰণ কৰিব লাগে। তেনেহ'লে হৰণটোক যদি আমি এনেকৈ পাতাটো আমি চাই ল'ব লাগে। প্ৰথমতে আমি কি পাতিম, 4 তলত ব্ৰেকেটত 4 যোগ 4 হৰণ থাকিলে 4 যোগ 4 সমান কিমান হ'ব, তলৰ এইটোৱেদি এইটো কাটিলে কিমান বাৰ যায়, একবাৰ যায়। তেনেহ'লে উত্তৰত আমি কি পাম, 1। তেনেহ'লে ইয়াৰে এনচাৰটো কি আহিব, 1। একদম সহজ আছিলে, এইটো বেছি টান নাই। তাৰপিছত আমি আহোঁ এইটোলৈ। ইয়াতে কি কৈছে, মেথছ লাভাৰ্ছ, অ'কে, যোনে অংক ভাল পায়। এইটো ক্লাছ 9 নহয়, ক্লাছ 10ত এনেকুৱা ধৰণৰ প্ৰশ্ন আৰু এনেকুৱা ধৰণৰে আছে, কিন্তু XYZ দিছে, তাতে আলফা বিটা গামালৈকে আছে। তোমালোকে ক্লাছ 10ত পাবা এইটো, আলফা প্লাছ বিটা প্লাছ গামা ইকুৱেলছ টু 1।
ইয়াতে হ'ব আলফা বিটা প্লাছ বিটা গামা প্লাছ গামা আলফা ইকুৱেলছ টু -1 মানে এইটো কি আছিলে বি বাই এ এইটো হ'ব চি বাই এইটো মাইনাছ বি বাই এ চি বাই এ তাৰপিছত তলৰটো আহিব আলফা বিটা গামা ইকুৱেলছ টু বি বাই এ এই নিয়মটো তোমালোকে ক্লাছ 10ত পাবা তো ইয়াতে চোৱা x plus y plus z equals to 1 xy plus yz plus zx equals to -1 xyz কি দিয়া আছে -1 ওকে নাই এতিয়া কিউব কৈছে এইটো কিউব কৰিব লাগে মানে কিউব হলে কিমান হ'ব তোমালোকে এটোৰ এনসাৰটো কি বুলি ভাবে সি হ'ব কিন্তু ইয়াৰ এনসাৰটো সি হ'ব কেনেকৈ হ'ব চোৱা ইয়াতে তোমালোকে এইটো কৰা আৰু এই মান কৰা ইয়াতে কি আছে x y z আৰু ইয়াতে x কিউব y কিউব z কিউব হয়নে তাৰ মানে আমি কি কৰিব পাৰো x plus y plus z আমি এটো যদি লওঁ আৰু যদি লওঁ x plus y plus z আৰু এটা যদি লওঁ x plus y plus z হয়নে মানে ইয়াৰে মানটো কি আছিল 1 এটো 1 আছিল তাৰপিছত ইয়াতেও 1 আছিল তাৰপিছত ইয়াতেও মাইনাস নহব এটো 1 আছিল নাছিলে জানো এটো 1 আছিল তাৰ মানে 1 পূৰণ 1 কিমান হ'ব 1 গুণে 1 এটোই আছিল মানে এক্সপ্লেইন যেটো লাগে এক্সপ্লেইন হল হেটো which is greater মানে কোনটো ডাঙৰ ইয়াৰে এটো ডাঙৰ হ'ব নে এটো ডাঙৰ হ'ব তো এটোক যদি মই হৰণত কৰো দশমিক কাটো ইয়াতে দশমিক কাটিলে 1 পাম দশমিকৰ পিছত কেইটা আছে অংক এটা শূন্য বহিব তেমি আৰু যদি দশমিক কাটো 1 এটা দশমিকৰ পিছত কেইটা আছে দুটা মানে কি আছে এটো 100 ওকে এতিয়া মই এটো গম পালো ইয়াতে 100 বহিল এতিয়া মই হেতু সাইডটো 100 কৰিব লাগে 100 কৰিবলৈ ইয়াতে যদি এটা শূন্য দিও ইয়াতে এটা শূন্য দিব লাগিব হয়নে তলৰটো যেহেতু একে হল মানে কি হল আমি পালো 20 আৰু 100 ইয়াতে পালো 15 আৰু 100 কোনটো ডাঙৰ এইটো ডাঙৰ তেতিয়া হলে এইটো ডাঙৰ হ'ব মানে এনেকুৱা ধৰণৰ চিন বহিব আমি এনেও গম পাই এইটো বস্তু যদি চোৱা দশমিকৰ পিছত এটা আছে ইয়াতে দুটা আছে তেনেহলে এইটোৱে ডাঙৰ ঠিক আছে এই কাৰোবাৰ কনফিউজন আছে হেতু হল হেতু নিয়ম এটা ফাইন্ড দা ভ্যালু অফ m চোৱা ইয়াতে এটা কনফিউজন মই পাইছো m কোনটো উলিয়াব লাগে সৰুটো উলিয়াব লাগে নে ডাঙৰটো উলিয়াব লাগে কিন্তু যেটো অপচন দিয়া সেই অপচন মতে কি উলিয়াব লাগে সৰুটো উলিয়াব লাগে a b c d তলত চোৱা এর মান 40 বিৰ মান 75 সিৰ মান 85 আৰু ডিৰ মান 95 মানে আমি এইটো সাইড উলিয়াব লাগে এইটো দি দিব লাগিছিল এনেকুৱা ধৰণে হয়নে এই সিম্বলটো যদি এনেকুৱা ধৰণে দি দিলেহেঁতেন তেতিয়া আমি গম পালোহেঁতেন কিন্তু আমি এতিয়া এইটো উলিয়াম নে এই সাইডে যেটো থাকিব এইটো উলিয়াম কিন্তু ইয়াতে যেটো অপচন দিয়া আছে এই অপচনবোৰলৈ মন কৰিলে আমি গম পালো যে এই সৰু সাইডটো উলিয়াব লাগে ওকে কথা নাই কি কৈছে এই ৰেখাডাল আৰু এই ৰেখাডাল সমান্তৰাল এটো এই প্ৰশ্নটো কৈ দিয়া নাই এটা মানে এটোৱে কোৱা আছে আৰু বৰ্তমান তেনেহলে আমি যদি ইয়াৰ পৰা এনেকৈ এডাল আছ টানো হলে তেনেহলে এই তিনিওটা ৰেখাই কি হল একে সমান হলে আমি জানো একে সমান হলে আমি কি জানো এটো z এনেকুৱা ধৰণে হয় এনে কিন্তু ইয়াতে আমাৰ z টো উল্টাকে আছে কোণাটো উল্টাকে দিয়া আছে যেহেতু z কোনটো হৈ আছে ইয়াৰ পৰা এনেকে আহি এনেকুৱা হ'ব তেতিয়া হলে এটো যদি 135 হয় ইয়াতে এটো সাইড কি হ'ব 135 এ হ'ব এটো হয়নে 135 যদি হয় 180 ৰ পৰা 135 যদি আমি বিয়োগ কৰো 10 ৰ 5 গলে 5 7 ৰ 3 গলে 4 তেনেহলে এই সাইডটো কিমান হ'ব 45 ডিগ্ৰী হল ঠিক তেনেকুৱা আমি যদি এইটো সাইড এনেকৈ লওঁ মানে এইটো সাইড যদি লওঁ তেল যেহেতু এটো 40 ডিগ্ৰী এটোও 40 ডিগ্ৰী হ'ব নে নাই 40 ডিগ্ৰী হৈ যাব তেনেহলে তলত কি পালো আমি 40 ডিগ্ৰী তেনেহলে 45 আৰু 40 যোগ কৰা মানে এই দুটা যোগ কৰিলেহে পাম 45 ডিগ্ৰী যোগ 40 ডিগ্ৰী সমান কিমান হ'ব 85 ডিগ্ৰী অপশন নম্বৰ কোনটো সি অপশন নম্বৰ আমাৰ কি হ'ব সি ঠিক আছে তেতিয়াহলে আমাৰ এটো কিমান পালো আমি 85 ডিগ্ৰী পালো
নেক্সট আহোঁ এইটোলৈ। তো এইটোনো কি ধৰণে কৈছে, ইয়াতে সমান চিন থাকিব লাগিছিলে, সমান চিনটো নাই, এইটো সমান চিন বহিব লাগিছিলে। ওকে, আৰু ইয়াৰ পৰা এইটো কি আছিলে, এইটো মাইনাছ চিন দিয়া নাই, কিন্তু এইটো সমান চিনটো দি দিব লাগিছিলে। এইটো অংক এনেকুৱা ধৰণে আছে, ঠিক আছে। ইয়াতে তোমাক কি কৈছে, 6 আৰু 2 এনেকুৱা কি কৰিলে তুমি 34 পাবা। ওকে, ইয়াতে যদি চাওঁ 6 পূৰণ 6 যদি কৰোঁ, বা আমি এইটো নকৰি কি কৰিব পাৰোঁ, 6ৰ বৰ্গ বিয়োগ 2 যদি কৰোঁ আমি 34 পাম। কিয়নো 6ৰ স্কুৱেৰ মানে 6 গুণে 34 মাইনাছ 2, 34ৰ পৰা 2 গ'লে কিমান পালোঁ, 34 পালোঁ। তেতিয়াহ'লে আমি এইটো গম পালোঁ 1 নম্বৰটো কি হৈছে, হয়নে? ওকে, এইটোত আমি 1 নম্বৰটো পালোঁ 6 পূৰণ 6 বিয়োগ 2 সমান 34। তলৰটোত হ'ব 5 পূৰণ 5 বিয়োগ 9 সমান 5 5 গুণ 25, 25ৰ পৰা 9 গ'লে 16 হয়, ঠিক আছে। এইটো ইয়াৰে এইটো। এতিয়া 4 পূৰণ 4 বিয়োগ 2, 4 4 16, 16ৰ পৰা 2 গ'লে কিমান থাকে, 14। তাৰপিছত 7 পূৰণ 7 বিয়োগ কি কৰিম, সমান আমি 40 পাম। 7 7 গুণে কিমান হয়, 49, 49ৰ পৰা 40 গ'লে কিমান থাকে, 9। তাৰমানে ইয়াতে কি বহিব, 9। তেনেহ'লে এইটো জেগাত কি বহিব, 9। বুজি পালা? এইটো ইয়াৰে অংক এইটো আছিল। এইটো আছিলে ইয়াৰে এক্সপ্লেনেশ্যন, মানে তোমাৰ ভাঙনি। তাৰপিছত কেন ইউ সলভ। ওকে, কেন ইউ সলভ মানে আমি ইয়াতে কি চাব লাগে, এইটো ৰুট অভাৰৰ লগত এইটো সংখ্যা কি আছে, সমান বুলি কৈছে। সমান যদি হয় তেতিয়াহ'লে যিহেতু 5 মানে কি হয়, ৰুট অভাৰ 25ৰ ক্ষেত্ৰত কি আহিব, 5 এইটো আহিব। ইয়াতে যিহেতু দুয়োটাতে ৰুট অভাৰ আছে, মই সেইটো চাইহে এইটোৰ কৰিবৰ কাৰণে ব্যৱস্থা, এইটো সেইকাৰণে এইটো চালোঁ। তেতিয়াহ'লে মই যদি ইয়াতে এনেকুৱা দুয়োটাকে ৰুট অভাৰ দিব লাগে, তেতিয়াহ'লে মই এইটো কি কৰিব লাগিব, 25 কৰিব লাগিব, হয়নে নাই? যদি 25 কৰিব লাগে তেতিয়াহ'লে x আৰু ৰুট অভাৰ xৰ তলত আৰু এটা ৰুট অভাৰ x আছে। তেতিয়াহ'লে আমাৰ এইটো কি হ'ব, তেনেহ'লে এই xৰ মানটো কিমান পাম আমি, 25, আৰু এই xৰ মানটো যিহেতু ৰুট অভাৰৰ ভিতৰতে আছে, তেনেহ'লে এইটো কি পাম, √5 পাম। √5 নাপাম, এইটোও 25 পাম, এইটোও 25 পাম, ঠিক আছে। মানে এইটোও কিমান পাম, 25, আৰু এইটো পাম 25। তেতিয়াহে এই 25ৰ মানটো ইয়াতে 5 হ'ব, হয়নে? আৰু এই 25ৰ মানটো √5 হ'ব। কিয়, 25ৰ ৰুট অভাৰ কি সমান হ'ব, 5, আৰু √5ৰ মান নাই, হয়নে নাই? ঠিক তেনেকুৱা। তেনেহ'লে এইটো বস্তুটো বুজি পালোঁ। এইটো বস্তুটো কি আছে, ইয়াৰে মানটো 25 আৰু ইয়াৰো মানটো 25, হা, তেতিয়াহে এইটো হৈছে, ঠিক আছে। ইয়াতে আৰু বেলেগ একো নাই। তাৰপিছত আহোঁ এইটোলৈ। এইটোৰ এনচাৰ কি আহিব, 162 নে 0? আমি এইটো পাম নে এইটো পাম? আমি কোনটো পাম চাওঁ হা। মই তেতিয়াও কৈছিলোঁ -5 স্কুৱেৰ প্লাছ 25 ইকুৱেলছ টু আমি কি পাইছিলোঁ, এইটো 0, মানে -25 হৈছিলে, কাৰণ ব্ৰেকেট যিহেতু নাই, ব্ৰেকেট এনেকুৱাকে ব্ৰেকেট থাকিব লাগিছিলে, হয়নে? যদি এইটো এনেকুৱাকে ব্ৰেকেট থাকিলেহেঁতেন তেতিয়া ইয়াৰে এনচাৰ আহিলেহেঁতেন এইটো, কিন্তু ব্ৰেকেট যিহেতু নাই, ইয়াৰে এনচাৰ আহিব এইটো, অপশ্যন নম্বৰ এ, ঠিক আছে। কাৰণ -9 স্কুৱেৰ প্লাছ 81 মাইনাছ সমান -9 স্কুৱেৰ মানে 81 প্লাছ 81 সমান কি আহিব, 0, কিয়নো -81 প্লাছ 81 কাটা যাব, তেনেহ'লে 0 হ'লে অপশ্যন নম্বৰ হ'ল এ, হৈছে। এতিয়া আহোঁ এইটোলৈ। ইয়াতে কি কৰিছে, এই চিনটোলৈ মন কৰা, এই চিনটো কিহৰ কাৰণে দিয়ে,
সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান হলে এইটো কোণ আৰু এইটো কোণ সমান হয় কিন্তু এইটো মন কৰিবা সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় এই কোণাটো আৰু এই কোণাটো সমান হ'ব অকল এই যিটো কোণা থাকিব এইটোহে বেলেগ থাকিব কেতিয়াবা কেতিয়াবা সমানো হৈ যায় ঠিক আছে তেনেহলে এইটো যেহেতু 70 হয় 180 ডিগ্ৰী হয় এটা ত্ৰিভুজত 70 বিয়োগ কৰিলে কিমান হ'ব 110 তেনেহলে 110ক 110ক আকৌ 2 ৰে হৰণ কৰা 2 ৰে হৰণ কৰিলে কিমান বাৰ যাব 2 5 গুণে 10 আৰু 2 5 গুণে 10 মানে x ৰ মান আমি কিমান পাম 55 ডিগ্ৰী এটোও পাম আমি 55 ডিগ্ৰী তেতিয়াহ'লে আমি x ৰ মান আমি পালো 55 ডিগ্ৰী মান পালো আমি 55 ডিগ্ৰী এটোৰ মান সোধা নাই দৰকাৰ নাই সুধিলে 55 ডিগ্ৰী কিন্তু এটোও হয় কিয় হয় এইটো চিন যে দিছে চোৱা এইটো চিনে বুজাইছে সমদ্বিবাহু ত্ৰিভুজ ঠিক আছে তাৰ পিছত আহো এইটো লৈ ৰুট ওভাৰৰ ভিতৰত ৰুট ওভাৰ ওকে 625 মানে 25ৰ 25 25 গুণে 25 25 গুণে কিমান হয় 625 এইটো ৰুট ওভাৰ কৰা মানে এইটো ৰুট ওভাৰ কৰা হয় না নাই এইটোৱে তেনেহলে ইয়াৰে এইটো কাটা গলে ইয়াতে কি পাম আমি 25 তেনেহলে এইটো যদি আমি কাটো ইয়াতে পাম 25 12 12 গুণে 144 যোগ 25 এইটো হলে কিমান হ'ব 5 4 9 6 6 1 তেনেহলে এইটো কিমান হ'ব 13 পূৰণ 13 আকৌ এইটো ৰুট ওভাৰ মানে 169 হলে 13 13 গুণে 169 তেতিয়াহলে এই গোটেইটো আমি কাটি কি পালো মানে এইটো কাটি ইয়াতে পালো 25 তাৰ পিছত এই 25 টো ইয়াৰ লগত যোগ কৰিলো ৰুট ওভাৰ থাকিল কৰি কিমান পালো 169 169 ৰ ৰুট ওভাৰ কিমান হয় 13 মানে এই গোটেই ৰুট ওভাৰটো কাটা গলে কিমান পালো ইয়াতে 13 13 আৰু এইটো তাৰমানে এইটো 13 তাৰপিছত 12 আৰু 13 যোগ কৰিলে কিমান হয় 25 ইয়াৰে ৰুট ওভাৰ কিমান হ'ব 5 উত্তৰ কি হ'ব এ উত্তৰ নম্বৰ আমি কি পালো এ প্ৰথমতে এইটোক ভাঙা তাৰপিছত যোগ কৰা তাৰপিছত এইটোক ভাঙি দিয়া যোগ কৰা তাৰপিছত এইটোক ভাঙা হৈ গ'ল ইয়াৰে উত্তৰ কি পালো আমি অপচন নম্বৰ এ 5 এইটো লৈ আহো এতিয়া আমি এটা সূত্ৰ পাইছিলো a স্কয়ার মাইনাস b স্কয়ার সমান কি হয় এটো হ'ব a প্লাস b আৰু এটা হ'ব a মাইনাস b এই সূত্ৰটো ইয়াতে ব্যৱহাৰ হৈছে তলৰটো বাৰু একো নাই ওপৰটোত লাগিছে এনেকুৱাকে লাগিছে 25 স্কয়ার মাইনাস 1 দিছে তলত 24 25 স্কয়ার যদি থাকে মাইনাস 1 স্কয়ারও দিব পাৰি নে নাই তলত 24 থাকক তেতিয়াহলে a স্কয়ার b স্কয়ার a মানে কি হ'ব মানে এটো 25 প্লাস 1 আৰু এটা হ'ব 25 মাইনাস 1 ডিভাইডেড বাই 24 ওপৰটোত কি হল 26 আৰু এটোত কিমান থাকিব 24 হয়নে তলত আছে 24 এতিয়া চোৱা 24 ৰে 24ক কাটিলে কিমান পালো উত্তৰ 26 তেনেহলে উত্তৰ কি পাম 26 তেনেহলে ইয়াৰ উত্তৰ পালো আমি 26 ওকে আশা কৰো বুজি পোৱাত কোনো অসুবিধা হোৱা নাই এতিয়া আমি আহো এইটো লৈ ওকে প্ৰথমতে একো নাই আমি চাই লওঁ আমি এইটো লৈ চাওঁ এইটো লৈ চাওঁতে আমি কি চাম ইয়াতে কিউব ৰুট 27 27 মানে কি 3 পূৰণ 3 পূৰণ 3 আকৌ ইয়াক কিউব ৰুট যেতিয়া কৰে তিনিওটা মিলি এটাহে ওলাই আহে তেনেহলে আমি ইয়াতে পালো 3 তাৰপিছত 81 ৰ ডাবল ৰুট 81 ৰ যেতিয়া ৰুট ওভাৰ কিমান পাও 9 ও 9 ৰ ৰুট ওভাৰ কিমান পাম আমি 3 তেনেহলে ইয়াৰ মান আমি এটো 3 পালো এটো 3 মাজতে পূৰণ তাৰ পিছত আমি আহো ইয়ালৈ ওকে 16 ৰ ৰুট ওভাৰ কিমান হয় 4 তেনেহলে 9 পূৰণ 4 4 9 গুণে কিমান হ'ব 37 37 ৰ ৰুট ওভাৰ কিমান হ'ব 6 তাহলে আমি পাই গলো ইয়াতে পালো 6 যোগ 3 পূৰণ 3
এতিয়া আমি জানো বদমাছ হয়নে বদমাছ যদি আনো BODMAS বদমাছ ডিভিজন ব্ৰেকেট এইবিলাকতো নাই এতিয়া মাল্টিপ্লিকেশ্যন তাৰপিছত এডিশ্যন আগত পূৰণ কৰা 3 3 গুণে কিমান হ'ব 9 যোগ 6 সমান কিমান হ'ব 15 ইয়াতে কিমান পাম আমি এইটো 15 এইটোলৈ আহো ইয়াতে কি কৈছে মানে 25 √2 আৰু 2 √18 সমান এইটো হয় নেকি ট্ৰু অৰ ফলছ এইটো ফলছ আহিব এইটো এফ আহিব মই যেটো জানো আৰু এতিয়া চোৱা ওপৰত 25 √2 তলত কি আছে 2 তাৰ পূৰণ 2 √3 √2 আহিব লাগে কাৰণ 18ক যদি আমি ভাঙো 2 এৰে 2 9 গুণে 18 তাৰপিছত 3 3 গুণে 9 এতিয়া আমাৰ 3 দুটা আছে এটা 3 বাহিৰত আহিব 2 এটা আছে এইটো ৰুট ওভাৰৰ ভিতৰত ৰৈ যাব তেতিয়াহ'লে আমাৰ ইয়াতে কি হ'ব এইখিনি এইটোত কি হ'ব 3 তেনেহ'লে এইটো সমান কি হ'ব 25 আৰু 6 এইটো ট্ৰু হ'ব নে ফলছ হ'ব চাই লওঁ বাৰু ন তাৰপিছত ইয়াতে আমাৰ কি হ'ব ওপৰত 25 তলত আহিব 6 সমান 25 এইটো আহিব 6 কেনেকৈ হ'ল চোৱা তাৰপিছত এই √2 কেনসেল হৈ গ'ল নহয় তেনেহ'লে এইটো সত্য তেনেহ'লে কি আহিব এইটো ট্ৰু মই ফলছ বুলি ভাবি আছিলো কিন্তু ট্ৰু হয় ঠিক আছে এটোৰ পিছত আৰু কি আছে এটো লৈ আহো ইয়াৰে এনসাৰটো বি নম্বৰত আছে অপচন নম্বৰ 4 হ'ব ইয়াৰে উত্তৰ কেনেকৈ হ'ব 4z - 3 = 13 তে -3 হিল সাইডে পাৰ কৰি দিয়া 4z = 13 + 3 কিমান হয় 16 ওকে তেনেহ'লে 4z = 16 তে 4 ৰে 16 হৰণ কৰিলে কিমান বাৰ যায় 4 বাৰ তাৰমানে কি হ'ল z = 4 এটো হৈ গ'ল তেনেহ'লে অপচন নম্বৰ কি পালো আমি কি ইয়াৰে উত্তৰটো কি হ'ব চোৱা ইয়াৰে উত্তৰটো 3 আহিব ইয়াতে এনসাৰটো 3 আহিব এনেকৈ হ'ল 2 ৰ পাৱাৰ 0 মানে কি হয় 1 3 ৰ পাৱাৰ 0 মানে 1 4 ৰ পাৱাৰ 0 মানে 1 তাৰ মানে 1 + 1 + 1 তলত 1 ৰ পাৱাৰ 0 মানে 1 = কি হ'ব 3 তলত 1 সমান কি হ'ব 3 তেনেহ'লে উত্তৰ ইয়াতে কি আহিব 3 এতিয়া এইটো লৈ আহো ইয়াতে কি কৈছে এইটো ত্ৰিভুজত তাৰমানে এনেকুৱা ধৰণৰ যদি ত্ৰিভুজ থাকে আমাৰ কি হয় এইটো কোণা আৰু এইটো কোণাৰ যোগফল এই কোণাটো হয় কি কৰো আমি x + 80 = 125 কৰি দিওঁ এনেকে কৰিলে হ'ব আৰু এটা ধৰণে আছে x + 80 = 125 this implies x = 125 - 80 তেতিয়াহ'লে x ৰ মান কিমান পাম 125 ৰ পৰা যদি 80 মাইনাস কৰি দাও 5 থাকিব 12 45 তো হ'ব 45 ডিগ্ৰী x ৰ মান কিমান আহিব 45 ডিগ্ৰী চোৱা যদি এইটো লৈ তোমাৰ সন্তুষ্ট হোৱা নাই তেতিয়াহ'লে আমি এইটো কৰি চাওঁ 125 গুচি গ'লে ইয়াতে কিমান থাকিব লাগে 180 ৰ পৰা 125 গুচি গ'লে কিমান থাকিব 5 গ'লে 5 7 2 গ'লে 55 ডিগ্ৰী ওকে এটো হল 55 ডিগ্ৰী ত্ৰিভুজটোত 180 হ'ব লাগে নহলে 80 + 55 + x = 180 হ'ব লাগিব ওকে 8 * 13 মানে 135 যোগ x = 180 ডিগ্ৰী তাৰপিছত x = 180 - 135 কিমান আহিব x = 10 ৰ 5 গ'লে 5 7 ৰ 3 গ'লে 4 45 ডিগ্ৰী আহিলে হয়নে এটোৱে মানে এইটো কোণা আৰু এইটো কোণাৰ যোগফল এই কোণাটো হয় এনেকুৱা ধৰণৰ ত্ৰিভুজ থাকিলে আজিৰ ভিডিঅ'ত ইমানেই আছিলে আকৌ লগ পাম এনেকুৱা ধৰণৰ নতুন নতুন প্ৰশ্নৰ সৈতে আজিলৈ বিদায় লৈছো ধন্যবাদ